অনুৰাগী শ্ৰোতা সংঘ অনাতাঁৰ মৰমাকলুৱা পৰিয়ালৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ধেমাজি জিলাৰ মাছখোৱাৰ সেউজীয়া পথাৰত আয়োজন কৰা অনুষ্ঠানৰ ভিত্তিত যুগুত কৰা এটি অনাতাঁৰ প্ৰতিবেদন। নমস্কাৰ। ভাৰতৰ লোকসেৱা প্ৰসাৰক আকাশবাণীৰ অনুৰাগী শ্ৰোতাসকল সংঘবদ্ধ হৈ অনাতাঁৰ শ্ৰোতা সংঘ প্ৰতিষ্ঠা কৰি ৰেডিঅ'ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিজাববীয়াকৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। তেনে এটি অনাতাঁৰ অনুৰাগী শ্ৰোতা সংঘ হৈছে অনাতাঁৰ মৰমাকলুৱা পৰিয়াল। কালি অৰ্থাৎ 20 জানুৱাৰী তাৰিখে এই শ্ৰোতা সংঘৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ধেমাজি জিলাৰ মাছখোৱা সেউজীয়া পথাৰ গাঁৱত অতি উলহ মালহেৰে উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ এই বিশেষ দিনটো অনাতাঁৰ মৰমাকলুৱা পৰিয়ালৰ সমূহ সদস্যই পৰিৱেশ নিকাকৰণেৰে আৰম্ভ কৰে। এই কাৰ্যসূচীৰ নেতৃত্ব দিয়ে পৰিয়ালৰ জ্যেষ্ঠ সদস্য দেৱদত্তই। ইয়াৰ পিছতে পুৱা 8:30 সংঘৰ পতাকা উত্তোলন কৰে অনাতাঁৰ মৰমাকলুৱা পৰিয়ালৰ সভাপতি অৰুণ হাতীবৰুৱাই। শ্বহীদ তৰ্পণ কৰে মাছখোৱা অঞ্চলৰ বিশিষ্ট ব্যক্তি বাসন্তী দেৱী ভাগৱতীয়ে। পুৱা 9:30 বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলন কৰে অনাতাঁৰ মৰমাকলুৱা পৰিয়ালৰ উপদেষ্টা শান্তিৰাণী নাথ বৰুৱাই। পুৱা 11 বজাত মঞ্চ উদ্বোধন কৰে মাছখোৱাৰ বিশিষ্ট ব্যক্তি মাছখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন্দ দত্তই। অঞ্চলস্থ শিল্পীসকলৰ সহযোগিতাত এটি হৰি নামেৰে সভাৰ উদ্বোধনী কৰে অনাতাঁৰ শিল্পী তথা শিল্পী পেঞ্চনাৰ ৰুণু বৰগোহাঁই বৰাই। ইয়াৰ পিছতেই দিহানাম পৰিৱেশন কৰে সেউজীয়া পথাৰ গাঁৱৰ আয়তীসকলে। অভ্যাগতসকলক মঞ্চলৈ আদৰি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় দিনৰ 12:30। অনুষ্ঠানটিত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহৰ মুৰব্বী কাৰ্তিক সূত্ৰধাৰ, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ ঘোষক ৰূপজ্যোতি দুৱৰা, আকাশবাণী ডিব্ৰুগড়ৰ প্ৰসাৰণ কাৰ্যবাহী পৰশা কোঁৱৰ আৰু জিন্তু চেতিয়া আৰু অনুষ্ঠান পৰিৱেশক নেন্সি বৰুৱা, প্ৰণতি বৰা আৰু সংহিতা মাধৱী দত্তকে ধৰি বন্দনা হাজৰিকা আৰু অনুপ শৰ্মা। ইয়াৰ উপৰিও অনুষ্ঠানটিত উপস্থিত থাকে যোৰহাট কেন্দ্ৰৰ অনুষ্ঠান পৰিৱেশক পূৰবী সভা পণ্ডিত ভট্টাচাৰ্য আৰু দিগন্ত বৰা, নগাঁও কেন্দ্ৰৰ অনুষ্ঠান পৰিৱেশক প্ৰাঞ্জল শইকীয়াকে প্ৰমুখ্য কৰি অভিনেত্ৰী ববিতা দুৱৰা বৰা। আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ পিছতে অনাতাঁৰ মৰমাকলুৱা পৰিয়ালৰ সদস্যসকলে নিজৰ পৰিচয় দাঙি ধৰি অনাতাঁৰৰ উপযোগিতা আৰু ৰেডিঅ'ৰ সৈতে তেওঁলোকৰ মধুৰ সম্পৰ্কৰ কথা দোহাৰে। প্ৰথমে মই পৰিচয় দিছোঁ। মই নিশ্চয় ভূঞা। মোৰ ঘৰ ধেমাজি মাছখোৱাৰ বৰপাক জীয়ামে গাঁৱত 2024-25 বৰ্ষৰ পৰিয়ালে মোক সম্পাদকৰ দায়িত্ব দিলে। গতিকে এই সম্পাদকৰ দায়িত্ব পালন কৰি কিমানখিনি কৰি পাইছোঁ নাজানো, বহুতখিনি ভুল ভ্ৰান্তি হ'ব পাৰে। সকলোৱে নিজৰ বুলি মাৰ্জনা কৰিব। ধন্যবাদ। নমস্কাৰ, মই আকাশবাণী ডিব্ৰুগড়ৰ এগৰাকী অনাতাঁৰ শিল্পী, 2001 মই স্বীকৃতিপ্ৰাপ্ত আৰু এতিয়া অসম চৰকাৰৰ যি শিল্পী পেঞ্চন এইবুলি ঘোষণা কৰিছে তাত আমাৰ অভাগী নামটো। আমি কি ক'ব লাগিব, সৰুতে আমাৰ ল'ৰা ছোৱালীখিনিক মাতৃভাষা আমি শিকোৱাটো বৰ প্ৰয়োজন হৈ আহি পৰিছে, নহ'লে আমাৰ দিশ ৰখাটো। আজি আমি দিহানাম পৰিৱেশন কৰিছোঁ, আইনাম পৰিৱেশন কৰিছোঁ, বিয়ানাম পৰিৱেশন কৰিছোঁ, বিহুনাম পৰিৱেশন কৰিছোঁ। এই সকলোবিলাক কি হৈছে, আমাৰ গোটেই এই লোক সংস্কৃতিখিনিয়ে কি কৰিছে, আমাৰ অসমখন ধৰি ৰাখিছে। পৰিয়ালৰ বৰ্তমানৰ সভাপতি অৰুণ হাতীবৰুৱাই। ৰেডিঅ'টো ব্যৱহাৰ কৰি আছোঁ আৰু বৰ্তমান এতিয়ালৈকে কৰিয়ে আছোঁ, সদায় কৰি আছোঁ। যদিও মই মাষ্টৰ মানুহ আছিলোঁ, তেনেহ'লে আৰু দিন পাৰ কৰি আছিলোঁ। মোৰ দেউতাই এইটো ৰেডিঅ' শুনাবলৈ ব্যৱস্থা কৰি দিলে, তেতিয়াৰ পৰা শুনি আছোঁ আৰু এতিয়া বৰ্তমান ৰেডিঅ' প্ৰসাৰ আৰু প্ৰচাৰত মই ব্যস্ত আছোঁ আৰু লাগি যুঁজি আছোঁ যে ৰেডিঅ'বিলাক এজন দুজন মানুহক কিনাই দিছোঁ আৰু কিনি দিছোঁ।
মোৰ নামটো শ্ৰী দেৱদত্ত। সকলো ৰেডিঅ' চেণ্টাৰ ঘোষক ঘোষিকা বাইদেউসকল আৰু ছাৰসকলক মোৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মই বৰ দূৰৰ মানুহ নহয়। আকাশবাণী ডিব্ৰুগড় জোকটাতে মোৰে ঘৰ। বৰদলনি সমাজাত মই থাকোঁ জোকটা জাল। মোৰ দেখিছে লেটেম পেটেম মোৰ জীৱনত বহুত কেজে। এইবোৰ চমু পৰিচয়। নমস্কাৰ, মোৰ নাম শান্তিৰাণী নাথ বৰুৱা। মোৰ ঘৰ লখিমপুৰ জিলাৰ কেবিৰোডত। মই অনাতাঁৰৰ মানে অন্তৰংগ ৰেডিঅ' শ্ৰোতা আৰু য'ত সামান্য ৰেডিঅ'ৰ মই সহযোগী। মোৰ পৰিচয় ইমানেই। মোৰ নাম শ্ৰী সঞ্জয় নৰহ। লগতে আজি এই মঞ্চত উপস্থিত থাকি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। মই বিশেষভাৱে ছাত্ৰ জীৱনৰ ৰেডিঅ' কেনেধৰণে প্ৰভাৱ পেলাব পাৰে ইয়াৰ জাষ্ট 2-3টামান পইণ্ট আঙুলিয়াই দিব বিচাৰিছোঁ। আমাৰ যুৱ প্ৰজন্মৰ লগতে ময়ো এটা যুৱ প্ৰজন্মই হয়। ৰেডিঅ'ৰ জৰিয়তে আমি বাতৰি শুনো আৰু বহুত ক্ৰিয়েটিভিটি কৰিব পাৰোঁ। ইয়াৰ ওপৰত UPSCৰ নিচিনা পৰীক্ষা ক্লিয়াৰ কৰিব পাৰোঁ। কালচাৰেল, কাৰেণ্ট এফেয়াৰ্ছ আদি সকলোবিলাক দিশ জড়িত হৈ থাকে। লগতে টাইম ৱেষ্টো নহয়। সেইকাৰণে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰসাৰণ কাৰ্যবাহী বৰষা কোঁৱৰে অনাতাঁৰৰ ব্যৱহাৰিক দিশটোৰ কথা উনুকিয়াই এনেদৰে কয়। আপোনালোকে জানে ভাৰতৰ চৰকাৰৰ এটা পদক্ষেপ বহুজন হিতায় বহুজন সুখায় মূল মন্ত্ৰেৰে আকাশবাণীয়ে কাম কৰে। আকাশবাণী আপোনালোকৰ কাৰণে এখন কিন্তু বৰ সুন্দৰ মঞ্চ। এচাম শিল্পীৰ সৃষ্টি কৰিছে আকাশবাণীয়ে, হয়নে নহয় বাৰু? সুন্দৰকৈ দিহানাম পৰিৱেশন যদি কৰিব খোজে তেতিয়া কি শুনে? ৰেডিঅ'ত কি বাজিছে সেইটো শুনেনে বাৰু? ৰেডিঅ'ত কেনেধৰণে গাইছে শুনেনে বাৰু? আকাশবাণী ডিব্ৰুগড়ে অৰ্ধ শতিকাৰো অধিক জুৰি আপোনালোকক এই প্লেটফৰ্মখনেই মঞ্চখন দিছে। হয়, আপুনি শুনিছিলে নাই বাৰু? ৰেডিঅ' শুনিছিলেনে? শুনিছিলে। আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাৰ পৰা কিবা এটা গীত মাত শিকিছেনে? আপুনি গুণগুণাই থকা আপোনাৰ পৰা নুশুনে। মই আপোনাক এটা কথা কওঁ, এই কথাটোৱে ৰেডিঅ' যে ঠিক আছে, আপোনাৰ মতে ৰেডিঅ' নুশুনা হৈছে, ৰেডিঅ' যে নুশুনা হৈছে এইটোৰ পৰা ল'ৰা ছোৱালীহঁতৰ কিবা লাভ হৈছে নে লোকচান হৈছে? আপুনি কি অনুভৱ কৰে এইটো কথা কওক। লোকচান হৈছে। হয় হয়, সেই উত্তৰটোৱে আচলতে হয়, আপোনাৰ উত্তৰটোতে আপোনাৰ শংকা লুকাই আছিল। আপুনি শংকিত ৰেডিঅ' নুশুনে নহয় জানো? ৰেডিঅ' নুশুনে শংকিত কি কাৰণে? ৰেডিঅ'ত যিবোৰ ভাল ভাল কথা দি আছে সেই কথাবোৰৰ পৰা আপোনাৰ ল'ৰা ছোৱালী বঞ্চিত হৈছে। তেখেতসকলক দেখি আপুনি শংকিত হৈছে যে ৰেডিঅ'ৰ দৰে এটা উত্তম মাধ্যম বাদ দি তেওঁলোকে কিয়নো এইবোৰ ল'ব লাগে। আপোনাৰ ক্ষোভ এটা, হয় আমি বুজি পাইছোঁ এইটো। কিন্তু এই যে উদ্বুদ্ধ কৰিব লাগিব, যিসকলে ৰেডিঅ'ৰ মহত্ব বুজি পায় তেখেতসকলে উদ্বুদ্ধ কৰিব লাগিব, নহয় যে? আপোনালোকে এটা কথা ক'ব পাৰে, মই সকলোকে উদ্দেশ্য কৰি কৈছোঁ যে ৰেডিঅ'ত যিখিনি বস্তু আহে আপুনি নিৰ্দ্বিধাই কোনো চিন্তা নকৰাকৈ গ্ৰহণ কৰিব পাৰে। আকাশবাণী গুৱাহাটীৰ অনুষ্ঠানসমূহৰ মুৰব্বী কাৰ্তিক সূত্ৰধৰে নিজৰ অনুভৱ ব্যক্ত কৰে এনেদৰে। বহুজন হিতায় বহুজন সুখায়, এই যে বাক্যশাৰী উপনিষদৰ পৰা লোৱা হৈছিলে আৰু এই বাক্যশাৰী শিৰগত কৰি আমাৰ এই যাত্ৰা, লগতে আমি যেনেধৰণে প্ৰসাৰ কৰি আছোঁ আকাশবাণীৰ অনুষ্ঠানসমূহ সকলোৰ মাজত লৈ যাবলৈ যত্ন কৰি আছোঁ। আপোনালোকেও তদ্ৰুপ আমাৰ নিচিনাই আপোনালোকে সেই কাম কৰি আছে আৰু আশা কৰোঁ গোটেই জীৱন গোটেই বংশানুক্ৰমে এইটো বৰ্তি থাকিব। আমি সকলোৱে এতিয়া টিভিত বিশেষকৈ ভিজুৱেল যিটো মিডিয়া তাতে আমি ব্যস্ত হৈ গৈছোঁ, কিন্তু যিসকলে ৰেডিঅ'ক মৰম কৰে ৰেডিঅ'ক ভাল পায় তেওঁলোকে কিন্তু আজিলৈকে এৰি দিয়া নাই। আৰু মই ভাবোঁ পুনৰাই কিন্তু মানুহ এটা সময়ত বেল বটন পেন আছিলে, ঘূৰি আহি পেলাই তলফালে চুঙা হ'ল, ওপৰৰ পৰা ডাঙৰ হ'ল পেনবিলাক, আকৌ ঘূৰি কিন্তু এই বেল বটনলৈ আহিছে। ছেইম তেনেকুৱা মানুহবিলাক ৰেডিঅ' শুনিছে, ৰেডিঅ' এৰিছে, আকৌ কিন্তু ৰেডিঅ' আহিছে। হ'ব পাৰে আমাৰ ঘৰত ৰেডিঅ' নাই, কিন্তু আজি আপোনাৰ হাতত মোবাইলটো আছে, মোবাইল এপ ডাউনলোড কৰিলে গোটেই ভাৰতবৰ্ষৰ যিমান আকাশবাণী আছে চব কিন্তু আপোনালোকে এই মোবাইল ফোনতে পাব। অনুষ্ঠানটিত কেইবাটিও কণমানিয়ে গীত মাত পৰিৱেশন কৰে। আৰু এনেদৰেই বিয়লি 4 বজাত সভাৰ কাৰ্যসূচী সামৰা হয়। শ্ৰোতাসকলে ইমান পৰে অনাতাঁৰ অনুৰাগী শ্ৰোতা সংঘ অনাতাঁৰ মৰমাকলুৱা পৰিয়ালৰ 4ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ধেমাজি জিলাৰ মাছখোৱাৰ সেউজীয়া পথাৰত আয়োজন কৰা অনুষ্ঠানৰ ভিত্তিত যুগুত কৰা এটি অনাতাঁৰ প্ৰতিবেদন শুনিলে।
অনুষ্ঠানটিৰ থলীতে বাণীবদ্ধ কৰি আনিলে জিন্তু চেতিয়া আৰু পৰশা কোঁৱৰে। সম্পাদনা কৰি যুগুতাই আগবঢ়ালে নেন্সি বৰুৱা আৰু প্ৰণতি বৰাই। বুলি কোৱাৰ লগে লগে আমাৰ মানে টাইমো মনত আহি যায় যে কেইটা বাজিলে, কেইটা টাইমত স্কুল যাব লাগে, কাৰণে ৰেডিঅ' শুনিব লাগে চবে আৰু ভৱিষ্যতলৈ শুনি থাকিব লাগে। নমস্কাৰ, মোৰ নাম সৌৰভ চমুৱা। মোৰ ঘৰ ধেমাজি মাছখোৱা জুগদা কাঠগাঁও। মই ৰেডিঅ'ৰ লগত সৰুৰ পৰাই জড়িত আৰু ৰেডিঅ'ৰ পৰা বহুখিনি কথা আমি শিকিব পাৰোঁ। ইউটিউব বা ফেচবুক বিভিন্ন ধৰণৰ নিউজবিলাকত যিবোৰ নিউজ দিয়ে, মানে সেই নিউজবোৰ কিছুমান ফেকো হ'ব পাৰে, কিন্তু ৰেডিঅ'ত ফেক নিউজ দিয়ে বুলি মই নাভাবোঁ মানে। মোৰ নাম শ্ৰী দেৱাশীষ গগৈ। মোৰ ঘৰ ধেমাজি মাছখোৱা দেগুৰীয়া। ৰেডিঅ' আমি সৰুৰ পৰাই শুনি ডাঙৰ হৈছোঁ। জ্ঞান বিজ্ঞানৰ পৰা যিকোনো ক্ষেত্ৰত আমাক সহায় কৰে। ৰেডিঅ'ৰ কোনো ছাইড এফেক্ট নাথাকে, কিন্তু হ'লেও মোবাইলৰ পৰা স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক। সকলোকে শ্ৰদ্ধা আৰু সন্মান জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম মণ্টু বৰুৱা। মোৰ ঘৰ গোলাঘাট জিলাৰ তেৰগাঁও কপালগাঁও। মই এগৰাকী ৰেডিঅ'ৰ প্ৰেমী শ্ৰোতা আৰু পত্ৰ লেখক। মই ৰেডিঅ' সৰুকালৰ পৰাই শুনি আছোঁ, অৰ্থাৎ 4 বছৰ বয়সৰ পৰা আজি তাৰিখলৈকে। আৰু ৰেডিঅ' শুনিবলৈ মোক উৎসাহ যোগোৱাৰ ব্যক্তিজন হ'ল মোৰ ককা স্বৰ্গীয় খগেশ্বৰ বৰুৱা। ৰেডিঅ' ক'বলৈ গ'লে এটি জ্ঞানৰ ভঁৰাল, জ্ঞানৰ মন্দিৰ। মই সকলোকে অনুৰোধ কৰোঁ, বৰ্তমান যুৱকসকলে ৰেডিঅ' শুনাৰ পৰা কিছু বিৰত থাকে। তেওঁলোকে যিহেতু মোবাইল বেছি ব্যৱহাৰ কৰে আৰু মোবাইল ব্যৱহাৰ কৰিলেও মোবাইলটোৰ ৰেডিঅ' এপ আছে। তেওঁলোকে সময় সুবিধা হ'লে যদি ৰেডিঅ' শুনে আৰু ৰেডিঅ' শুনিবলৈ হ'লে তেওঁলোকৰ ঘৰৰ অভিভাৱকসকলে এই গুৰুত্বটো দিব লাগিব। তেওঁলোকক ক'ব লাগিব যে ৰেডিঅ' শুনিলে কি হয়। নমস্কাৰ, সকলোকে সেৱা জনাইছোঁ। মোৰ নাম ধন দাস। আচলতে আমি শুনি থকা মাতবোৰ আজি সন্মুখত দেখি পাই বুকুখন কঁপিব ধৰিছে, নাজানো কিয়। মোৰ ককা ভোলা কৈৱৰ্ত দাস, তেখেত এজন খুব ৰেডিঅ' শুনি ভাল পায় আচলতে। ককাই মৰা 3 দিনৰ আগতে ৰেডিঅ' কিনিব দিছে। তাৰ পৰা পিছদিনাখন ককাৰ একেবাৰে অসুখ হৈ যোৱা থোৱা। কথা নুফুটা হ'ল ককাই, মুখে কিবা উমুৱাই আছে। আইতাই ক'লে চাগে ৰেডিঅ'খন আনচোন, কালি কিনি আনিছে। আৰু ককাই যেতিয়া ৰেডিঅ'খন ওচৰলৈ ককাক আনি দিলে, হাতৰ কাঠলটিত ককা শুই আছে, এনেকৈ ৰেডিঅ'খন ভৰাই দিলে আৰু ককা লগে লগে তেতিয়া এখন সংসাৰৰ পৰা নাইকিয়া হৈছে। আচলতে কিমান মানে ক'বলগীয়া কথা। ককাই যে নিজে শুনিছে আৰু মোকো এখন ৰেডিঅ' দিছে, ৰেডিঅ'খন ভালকৈ থবি। আৰু সেই ৰেডিঅ'খন আজিও মই সযতনে ৰাখি থৈছোঁ। আৰু আমাৰ ঘৰত সকলোৱে ৰেডিঅ' শুনি ভাল পায়। উল্লেখযোগ্য যে অনাতাঁৰ মৰম আকলোৱা পৰিয়ালে ৪ৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাটাও বঁটা ঘোষণা কৰে। এই বঁটাসমূহৰ ভিতৰত অনাতাঁৰ শ্ৰোতা প্ৰেৰণা বঁটা প্ৰদান কৰা হয় আকাশবাণী গুৱাহাটী কেন্দ্ৰক। শ্ৰেষ্ঠ প্ৰযোজকৰ বঁটা প্ৰদান কৰা হয় আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰশা কোঁৱৰক। অনাতাঁৰ সংহতিয়ে শ্ৰেষ্ঠ ঘোষকৰ স্বীকৃতি দিয়ে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা বন্দনা হাজৰিকা আৰু আকাশবাণী যোৰহাট কেন্দ্ৰৰ পূৰবী সভা পণ্ডিত ভট্টাচাৰ্যক। সংবাদ বন্ধু বঁটা প্ৰদান কৰা হয় আকাশবাণী নগাঁৱৰ অনুষ্ঠান পৰিৱেশক প্ৰাঞ্জল শইকীয়াক। ইয়াৰ উপৰিও সাহিত্য সংস্কৃতি বঁটা প্ৰদান কৰা হয় ববিতা দুৱৰা বৰাক আৰু শিল্পী বঁটা প্ৰদান কৰা হয় পূৰ্ণিমা বৰাক। অনুষ্ঠানটিত অসমীয়া প্ৰতিদিন আৰু দ্য আছাম ট্ৰিবিউন কাকতৰ ধেমাজিৰ সংবাদদাতা বীৰেন কুমাৰ কোঁৱৰ, মাছখোৱা প্ৰেছ ক্লাবৰ সম্পাদক নীতু শইকীয়া তথা আকাশবাণীৰ আমন্ত্ৰিত সদস্যসকলকো প্ৰশংসা পত্ৰেৰে সম্বৰ্ধনা জনোৱা হয়। সভাত বক্তব্য প্ৰদান কৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ ঘোষক ৰূপজ্যোতি দুৱৰাই এনেদৰে কয়। এটা ৰেডিঅ' ক্লাব খোলাটো বৰ সহজ কথা নহয়। কাৰণ মোৰ মনত পৰিছে, আমাৰ যেতিয়া আৰম্ভ কৰিছিলে আমালৈকে ফোন কৰে যে অমুকৰ নাম্বাৰ দিব পাৰিব নেকি, এনেকৈ দিব পাৰিব নেকি। তাৰপিছত মনোজ দিহিঙীয়া এজন উদ্যোক্তা, তেখেতে বহুত নম্বৰ সংগ্ৰহ কৰি দিছিলে। তেনেকৈ এই সংঘটোৰ প্ৰতিষ্ঠা হৈছিলে। তেখেতসকলে যিখিনি কাম কৰি আছে আচলতে আকাশবাণী সমৃদ্ধ কৰিছে। আমাৰ প্ৰয়াত আমাৰ ষ্টেচন ডাইৰেক্টৰ আছিল অৰুণ শৰ্মা ছাৰ, এটা কথাই কৈছিলে, ইউ আৰ কমিটেড টু ইয়ৰ ৱৰ্ক। কেৰিয়াৰ হিচাপে ৰেডিঅ' নল'বা, যদি তুমি কাম কৰি থাকা এদিন ৰেডিঅ'ই তোমাক চিনাকি দিব। এইখিনিতে আজি এগৰাকী বাইদেৱে এটা কথা কৈছিলে, মোক খুব ভাল লাগিলে। অসমীয়া জাতিটো আমি নাইকিয়া হৈ যাম যদি আমাৰ ভাষা সাহিত্যৰ চৰ্চা নহয়। এই কথাটো মই এইকাৰণে টানি আনিলোঁ, সেইটো আপোনাৰ 1994 চন যোগেশ শইকীয়া বুলি আমাৰ এজন পুতাইলৈ চিঠি বুলি এটা শিতান আছিল, তাত তেখেতে আহি পেলাই মোক মানে বৰ ভাল পায়।
তেখেতে মোক ক'লে তুমি এদিন আমাৰ ঘৰলৈ আহিবাচোন। মই বোলো দইদেউ কি আছে? বোলে কেইটামান ইনষ্ট্ৰুমেণ্ট আছে, এইবোৰ এটা সময়ত বিহুৰ লগত সংগত হৈছিল। তেতিয়া যোগাযোগ খুব অসুবিধা, এদিন দেওবাৰ তাত গ'লোঁ, তাত কেইটামান বস্তু দেখিলোঁ। বাঁহীটো বাৰু আছেই আমাৰ, এটা আছিলে ত্ৰিশিলিং, তাত 3টা ফুটা মাত্ৰ, বাঁহীৰ নিচিনাকৈ বজায়, এটা জেমটং আৰু এটা ধোপটং। এতিয়া মনে মনে ঠিক কৰিলোঁ এখন মই ডকুমেণ্টাৰী কৰোঁ, প্ৰামাণ্য আলেখ্য, আৰু কি এটা মৰসাহ কৰিলোঁ, সেইখন কৰিবলৈ ঠিক কৰিলোঁ ইংলিছত। মই প্ৰসংগটো এইকাৰণে আনিলোঁ, সেইখনে সেই বছৰ এটা ৰাষ্ট্ৰীয় বঁটা পাইছিলে, আৰু পিছত এখন ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যন লণ্ডনৰ পৰা পাইছিলে। সেইটোৰ স্বাভিমান, জাতিটোৰ স্বাভিমান। মই এতিয়া যদি কোনোবা এজন ব্ৰিটিছ আহে, মই চিধা ক'ম যে আপুনি ইফ ইউ ৱান্ট টু ন' হোৱাট ইজ বিহু, ইউ প্লিজ গ' টু অল ইণ্ডিয়া ৰেডিঅ' ডিব্ৰুগড়। মই চিধাই ক'ম। মোৰ মা দুগৰাকী, এগৰাকীয়ে জন্ম দিলে, মা 12 চনত ঢুকালে। এগৰাকী মা এতিয়াও জীয়াই আছে আৰু সদায় জীয়াই থাকিব, সেই মাগৰাকী হ'ল মোৰ আকাশবাণী, আৰু সেই মাক জীয়াই ৰাখিছে কিন্তু আপোনালোকে।